সুস্থ আৰু গভীৰ টোপনি কোনেনো নিবিচাৰে হয়নে কিন্তু আজিৰ যুগত আসলতে কিমানজনে সুস্থ টোপনি মাৰিব পাৰে আপোনালোকৰ টোপনি ভাল নোহোৱাৰ বহুত কাৰণ থাকিব পাৰে আৰু টোপনি ভাল নহলে এজন মানুহৰ বেছিভাগ যিবোৰ মেজৰ অৰ্গেন আছে সেইবোৰত কিন্তু এফেক্ট কৰে আপোনালোকৰ মেমৰি আপোনালোকৰ কগনিটিভ বা থিংকিং যিটো পাৱাৰ আছে হেতু আপোনালোকৰ পেটৰ বেমাৰ হ'ব পাৰে আপোনালোকৰ হাৰ্টৰ সমস্যা হ'ব পাৰে এনেকে শৰীৰৰ মেজৰ যিকেইটা অৰ্গেন আছে বা অংগ আছে প্ৰত্যেকটো অংগতে কিন্তু দীৰ্ঘদিন যদি আপোনালোকৰ টোপনি ভাল নহয় তাৰ এটা নিগেটিভ এফেক্ট পৰিব পাৰে আপোনালোকৰ যদি 3 সপ্তাহতকৈ বেছি একে লেঠাৰিয়ে টোপনিটো ভাল নহয় তেতিয়া কিন্তু আপোনালোকে সদায় এজন ডক্টৰ কনসাল্ট কৰিব লাগে এই ভিডিঅ'টোত টোপনি ভাল নোহোৱাৰ কিছুমান সাধাৰণ কাৰণ আৰু ইয়াৰ হোমিওপ্যাথিক চিকিৎসাৰ বিষয়ে আলোচনা কৰিম প্ৰথম কাৰণটো হ'ব পাৰে ষ্ট্ৰেছ আপোনালোকৰ ফাইনান্সিয়েল ষ্ট্ৰেছ হ'ব পাৰে কামৰ চাপ হ'ব পাৰে ফ্যামিলি ইস্যুজৰ কাৰণে ষ্ট্ৰেছ হ'ব পাৰে আপোনালোকৰ অত্যাধিক কাম কৰাৰ ফলত শাৰীৰিকে হওক বা মানসিকে হওক তাৰ ফলত আপোনালোকৰ ভাগৰুৱা এটা অনুভৱ হ'ব পাৰে বা ফেটিক থাকিব পাৰে আপোনালোকৰ এনজাইটি ডিসঅৰ্ডাৰ থাকিব পাৰে মনত কিছুমান ইমোশনাল শক থাকিব পাৰে গ্ৰিফ থাকিব পাৰে ৰিলেশনশ্বিপক লৈ কিবা এটা সমস্যাৰ কাৰণেও হ'ব পাৰে আপোনালোকৰ ইমোশনাল কিছুমান কাৰণতো টোপনি বেয়া হ'ব পাৰে আপোনালোকে ৰাতি যদি বহুত দেৰিলৈকে মোবাইলটো চাই থাকে ল্যাপটপৰ স্ক্ৰিনৰ সন্মুখত থাকে বা টিভিৰ সন্মুখত থাকে সেই স্ক্ৰিনৰ পৰা অহা ব্লু লাইটৰ কাৰণেও কিন্তু আপোনালোকৰ টোপনিটো দেৰিকে আহিব পাৰে আপোনালোকে যদি লেট নাইট কাম কৰাৰ অভ্যাস আছে তাৰ লগতে যদি আপোনালোকৰ সদায় টোপনিৰ যিটো স্কেডিউল হয় এই স্কেডিউলটো যদি ঠিক নাথাকে আজি আপোনালোকে ৰাতি 10টা বজাত হৈছে নেক্সট ডে যদি আপোনালোকে 12টা 1টা বজাত হৈছে হেতু যদি এটা ৰেগুলাৰ স্কেডিউল নাথাকে তাৰ কাৰণেও কিন্তু আপোনালোকৰ টোপনিৰ কোৱালিটিটো এফেক্ট কৰিব পাৰে খুব বেছি কফি খালে নিকোটিন জাতীয় বস্তু খালে বা এলকহল খালেও ইয়াৰ কিন্তু এটা লং টাৰ্মত নিগেটিভ এফেক্ট আপোনালোকৰ টোপনিৰ ওপৰত পৰিব পাৰে কিছুমান মানুহৰ ৰাতিকে ঘনাই পেছাব লাগে বিশেষকৈ যিবোৰ মানুহৰ ডায়াবেটিছ থাকে বা প্ৰস্টেটৰ কিবা সমস্যা থাকে তাৰ লগতে কিছুমান মানুহৰ ক্ৰনিক পেইন থাকে বিষৰ কাৰণেও টোপনি ভাল নহয় কিছুমান মানুহৰ আকৌ এস্থেমা থাকে উশাহ ল'ব নোৱাৰে ভালকে সিঅপিডি ক্ৰনিক অবষ্ট্ৰাকটিভ পালমনাৰী ডিজিজেছ তাৰ পৰাও কি হ'ব পাৰে উশাহ লোৱাত কষ্ট পাব পাৰে আৰু তাৰ কাৰণেও কিন্তু টোপনিটো এফেক্ট হ'ব পাৰে মহিলাসকলৰ মেনোপজৰ সময়ত যদি মহিলাসকলৰ বয়স ধৰি লওক 45-50 এবভ হৈছে হেতু সময়তো কিন্তু টোপনিত এফেক্ট কৰিব পাৰে তাৰ লগতে যদি থাইৰয়ডৰ কিবা সমস্যা থাকে বা আপোনালোকৰ শৰীৰত কৰ্টিসন হৰমনৰ যদি ইমবেলেন্স হয় যেটো আমি ষ্ট্ৰেছ হৰমন বুলি কওঁ এইবোৰ কাৰণতো কিন্তু আপোনালোকৰ টোপনিটো এফেক্ট হ'ব পাৰে পাৰ্কিনসন ৰোগীৰ ক্ষেত্ৰত বা স্লিপ এপনিয়া থকা ৰোগীৰ ক্ষেত্ৰতো কিন্তু টোপনিটো ভাল নহয় আপোনালোকে কেনেকুৱা জায়গাত শুই আছে সেই পৰিবেশৰ ওপৰতো নিৰ্ভৰ কৰে হেতু জায়গাত যদি এক্সেসিভ লাইট থাকে নয়েজ থাকে খুব বেছি যদি আৱাজ হৈ থাকে বা আপোনালোকে যিখন বিছনাত শুইছে সেই বিছনাখন যদি আনকমফৰ্টেবল হয় এইবোৰ কাৰণতো কি হ'ব পাৰে আপোনালোকৰ স্লিপটো এফেক্ট হ'ব পাৰে যিয়ে নহওক স্পেসিফিক কিছু জটিল বেমাৰ বাদ দি যদি এইবোৰ কাৰণত আপোনালোকৰ স্লিপটো এফেক্ট হয় তেনেহলে আপোনালোকে জাস্ট দুটা হোমিওপ্যাথিক মেডিসিনৰ সহায়ত এই সমস্যাটো দূৰ কৰিব পাৰে প্ৰথম মেডিসিনটো হৈছে আপোনালোকৰ ব্ৰাহ্মী কিউ আৰু এটা হৈছে আপোনাৰ কেলিফছ 6x টেবলেট এই মেডিসিন দুটা আপোনালোকে আপোনালোকৰ ওচৰৰ যিজন বিএইচএমএছ ডক্টৰ আছে তেখেতৰ ক্লিনিকত যাব তেখেতৰ লগত আপোনালোকৰ সমস্যাটো ভালকে শেয়াৰ কৰিব তাৰ পিছত তেখেতে বনাই দিয়া ডোজ হিচাপত এই মেডিসিন দুটা 15 পৰা 20 দিন ল'ব চাব আপোনালোকৰ স্লিপৰ যিটো কোৱালিটি আছে হেতু বহুতখিনি ইমপ্ৰুভ হৈ যাব আপোনালোকেও যদি এনেকুৱা ধৰণৰ টোপনিৰ সমস্যাত ভুগি আছে বা বিভিন্ন চিকিৎসা কৰি যদি ইয়াৰ সমাধান পোৱা নাই তেনেহলে আপোনালোকে এবাৰ হলেও অথেন্টিক হোমিওপ্যাথিক চিকিৎসা লৈ চাব নিশ্চিতভাৱে আপোনালোকৰ সমস্যাটো দূৰ হৈ যাব মোৰ চেম্বাৰ ধুবুৰী জিলাৰ সাপৰ টাউনত যদি সাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয় তেনেহলে এই স্ক্ৰিনত দিয়া নম্বৰটোত হোৱাটসএপ কৰি আপোনালোকে মোৰ চেম্বাৰটো ইয়াৰ চিকিৎসাৰ কাৰণে আহিব পাৰিব